মহারাজ। ময়রা করিও কৃপা যেন উশ্রিত করিও কৃপা যেন উশ্রিত নারায়ণ নারায়ণ নারায়ণ। মহারাজ, দেবর্ষি নারদর আগমন ঘটিছে। যোৱা লৈ আহোঁ দেৱ। ভাল মহারাজ। নারায়ণ নারায়ণ নারায়ণ। আহক দেৱৰ্ষি। মহারাজ, আসন গ্ৰহণ। মহারাজৰ জয় হোক। দেৱৰ্ষি, মহারাজ, গকুলৰ ৰাম কৃষ্ণ চিন্তাই মুগ্ধ অস্থিৰ কৰি তুলিছে। নারায়ণ। মোৰ সকলো বীৰ বীৰাংগনাকে এই ৰাম কৃষ্ণই নিধন কৰিলে। মোৰ চকুত টোপনি নোহোৱা হৈছে দেৱৰ্ষি। নারায়ণ। এই উপায়েৰে এই ৰাম কৃষ্ণক নিধন কৰিব পৰা যাব। মহারাজ, দেৱৰ্ষি, ইয়াৰ কিন্তু আছে অতি সহজ উপায়। শুনক মহাৰাজ, আপুনি চতুৰ্দশী তিথিৰ দিনা ধনুযজ্ঞৰ আয়োজন কৰক আৰু সেই যজ্ঞলৈ ৰাম আৰু কৃষ্ণক নিমন্ত্ৰণ কৰক। আৰু তেওঁলোক যেতিয়াই আহিব সহজে দুয়োকে নিধনো কৰিব পাৰিব। নাৰায়ণ। পিছে মহাৰাজ, দেৱৰ্ষি, ইয়াৰ বাহিৰে মই অন্য উপায় নেদেখোঁ মহাৰাজ। গতিকে মহাৰাজ, দেৱৰ্ষি, এবে মই মাগিছোঁ বিদায়। নাৰায়ণ। এ সজাত বন্দী হৈলে কালি দি ভোমোৰা, জুইত বন্দী হৈলে চগা, এ তুমি